বহুতে প্ৰশ্ন কৰে যে আপোনালোকে কাৰ লগত ইলেকশ্যন খেলিব, কোন আপোনালোকৰ লগত থাকিব। এই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ দিনটোত আমাৰ এটাই, সেই উত্তৰটো হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে 2015 চনত যেনেদৰে বিটিআৰত নিৰ্বাচন খেলিছিল, 2020 চনত যেনেদৰে নিৰ্বাচন খেলিছিল, 2025 চনতো আজিৰ দিনটোৰ স্থিতি মই কৈছো, আজিৰ দিনটোত আমাৰ সিদ্ধান্তৰ কথা কৈছো যে আমি আকৌ এবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ শক্তি আৰু সামৰ্থ্যৰে বিটিআৰত নিৰ্বাচন খেলিব। সেয়েহে কাৰো কনফিউজন হোৱাৰ প্ৰয়োজন নাই। জব এতিয়া দেখোন ইউপিপিএলৰ লগত মিত্ৰতা আছে, কোনোবা আকৌ উলিয়াই দিয়ে বিপিএফৰ লগত থাকিব নেকি, বিপিএফ থাকিব নেকি লগত, কোন থাকে কোন নাথাকে, এই মুহূৰ্তত এইবিলাক এটা আপোনালোকৰ হয়তো এটা প্ৰিমেচিউৰ্ড কুৱেশ্যন হ'ব, এটা মানে বাস্তৱিকতাৰ আধাৰত সোধা প্ৰশ্ন নহ'ব, কাৰণ বাস্তৱিকতাটো বেলেগ। আমি বাস্তৱিকতাটো প্ৰদৰ্শন কৰিছো 15 চনত 20 চনত। গতিকে আজিৰ দিনটোত এনেধৰণৰ প্ৰশ্ন কাৰোবাৰ মাজত যদি উদয় হয়ও, কাৰোবাৰ যদি কিবা প্ৰশ্নৰ সন্মুখীন হয়ও আমাৰ কাৰ্যকৰ্তাসকলে এইটো স্পষ্ট কৰি দিব যে বিটিআৰত আমি ভাৰতীয় জনতা পাৰ্টিয়ে অকলে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ পক্ষপাতী। সেইকাৰণে কাৰণ এতিয়া মিডিয়াকো অলপ বাইটছ লাগে, মিডিয়াৰ মছলা লাগে, এইখিনি কথাই অকণমান স্পষ্টতা আনিব বুলি মই এইকাৰণে কৈছো। আপোনালোকৰ মাধ্যমত, মিডিয়াৰ মাধ্যমত এই কথাখিনি এইকাৰণে কৈছো যে বহুত ধৰণৰ এনেধৰণৰ কিছুমান মানে এটা কুৱেশ্যন মাৰ্ক বুলি যাক কোৱা হয়, এটা সন্দেহ শংকা মানুহে ব্যক্ত কৰি থাকে, কি হ'ব কি নহ'ব, ইউপিপিএলৰ লগত মিত্ৰতা আছে, আকৌ ইউপিপিএলৰ লগতে মিত্ৰতা হ'ব নেকি, ইলেকশ্যনত বিপিএফো আহিব নেকি, এনেধৰণৰ কথাবিলাক শুনি থাকে। গতিকে আজিৰ দিনটোৰ স্পষ্ট বাৰ্তা আপোনালোকলৈ মই প্ৰেৰণ কৰিছো। বহুতে প্ৰশ্ন কৰে যে আপোনালোকে কাৰ লগত ইলেকশ্যন খেলিব, কোন আপোনালোকৰ লগত থাকিব। এই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ দিনটোত আমাৰ এটাই, সেই উত্তৰটো হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে 2015 চনত যেনেদৰে বিটিআৰত নিৰ্বাচন খেলিছিল, 2020 চনত যেনেদৰে নিৰ্বাচন খেলিছিল, 2025 চনতো আজিৰ দিনটোৰ স্থিতি মই কৈছো, আজিৰ দিনটোত আমাৰ সিদ্ধান্তৰ কথা কৈছো যে আমি আকৌ এবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ শক্তি আৰু সামৰ্থ্যৰে বিটিআৰত নিৰ্বাচন খেলিব। সেয়েহে কাৰো কনফিউজন হোৱাৰ প্ৰয়োজন নাই। জব এতিয়া দেখোন ইউপিপিএলৰ লগত মিত্ৰতা আছে, কোনোবা আকৌ উলিয়াই দিয়ে বিপিএফৰ লগত থাকিব নেকি, বিপিএফ থাকিব নেকি লগত, কোন থাকে কোন নাথাকে, এই মুহূৰ্তত এইবিলাক এটা আপোনালোকৰ হয়তো এটা প্ৰিমেচিউৰ্ড কুৱেশ্যন হ'ব, এটা মানে বাস্তৱিকতাৰ আধাৰত সোধা প্ৰশ্ন নহ'ব, কাৰণ বাস্তৱিকতাটো বেলেগ। আমি বাস্তৱিকতাটো প্ৰদৰ্শন কৰিছো 15 চনত 20 চনত। গতিকে আজিৰ দিনটোত এনেধৰণৰ প্ৰশ্ন কাৰোবাৰ মাজত যদি উদয় হয়ও, কাৰোবাৰ যদি কিবা প্ৰশ্নৰ সন্মুখীন হয়ও আমাৰ কাৰ্যকৰ্তাসকলে এইটো স্পষ্ট কৰি দিব যে বিটিআৰত আমি ভাৰতীয় জনতা পাৰ্টিয়ে অকলে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ পক্ষপাতী। সেইকাৰণে কাৰণ এতিয়া মিডিয়াকো অলপ বাইটছ লাগে, মিডিয়াৰ মছলা লাগে, এইখিনি কথাই অকণমান স্পষ্টতা আনিব বুলি মই এইকাৰণে কৈছো। আপোনালোকৰ মাধ্যমত, মিডিয়াৰ মাধ্যমত এই কথাখিনি এইকাৰণে কৈছো যে বহুত ধৰণৰ এনেধৰণৰ কিছুমান মানে এটা কুৱেশ্যন মাৰ্ক বুলি যাক কোৱা হয়, এটা সন্দেহ শংকা মানুহে ব্যক্ত কৰি থাকে, কি হ'ব কি নহ'ব, ইউপিপিএলৰ লগত মিত্ৰতা আছে, আকৌ ইউপিপিএলৰ লগতে মিত্ৰতা হ'ব নেকি, ইলেকশ্যনত বিপিএফো আহিব নেকি, এনেধৰণৰ কথাবিলাক শুনি থাকে। গতিকে আজিৰ দিনটোৰ স্পষ্ট বাৰ্তা আপোনালোকলৈ মই প্ৰেৰণ কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।